ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা। এইবাৰ স্থান শিৱসাগৰৰ মৰা বজাৰ। শিৱসাগৰ আমগুৰি মৰা বজাৰ সংঘটিত হৈছে এক বোৱাৰী নিৰ্যাতনৰ ঘটনা। আমগুৰিৰ মৰা বজাৰৰ আস্তিকুল ইছলামে দীৰ্ঘদিন ধৰি পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে 2020 বৰ্ষত শিৱসাগৰ জিলাৰ গেলেকী কলা গাঁৱৰ ছফৰুদ্দিন আহমেদৰ কন্যা আনাহাৰা বেগম মৰা বজাৰৰ চিৰাজুল ইছলামৰ পুত্ৰ আস্তিকুল ইছলামৰ সৈতে সামাজিকভাৱে বিবাহত আবদ্ধ হৈছিল। বিবাহৰ পিছত প্ৰথম অৱস্থাত সংসাৰখন ঠিকেই চলি আছিল, কিন্তু প্ৰায় 6 মাহমানৰ পৰা বেগমৰ ওপৰত স্বামীৰ লগতে শহুৰ আৰু শাহুৱেও মানসিকভাৱে অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। স্বামীৰ পৰকীয়া প্ৰেম থকাৰ বাবে এনেদৰে শাৰীৰিক নিৰ্যাতন চলোৱা বুলি পত্নী আনহাৰা বেগমে অভিযোগ উত্থাপন কৰিছে। আন দিনাৰ দৰে আজি পুৱাও পুনৰ স্বামী শহুৰ আৰু শাহুৱে শাৰীৰিকভাৱে প্ৰহাৰ কৰে বুলি আনহাৰা বেগমে অভিযোগ উত্থাপন কৰিছে। আনহাৰা বেগম কথমপি ঘৰৰ পৰা পলাই ওলাই আহি গেলেকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি আমগুৰি থানাত উপস্থিত হৈ বিষয়টোৰ ওপৰত এখন এজাহাৰ দাখিল কৰে। লগে লগে আমগুৰিৰ আৰক্ষীয়ে অনাহাৰক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মই বিয়া হোৱা আপোনাৰ 4 বছৰ হ'ল, কিন্তু 4 বছৰত ভিতৰত মই এদিনো শান্তি নাপালোঁ। সদায় মেণ্টেলি টৰ্চাৰ, ফিজিকেলি টৰ্চাৰ। তাৰপিছত এতিয়া মই উপায়হীন হৈ থানাৰ কাষ চাপিব লগা হ'ল। একো মই ৰাস্তা নাপালোঁ ঠিক কৰিবলৈ। নিজৰ সংসাৰখননো কোনে ভাঙিব বিচাৰে, বেয়া কৰিব বিচাৰে, কিন্তু মই এতিয়া আহি পিনি থানাৰ কাষ চাপিবলগীয়া হ'ল। মোৰ মেডিকেল প্ৰব্লেমৰ কাৰণে মোৰ ভাগৰ বাচ্চা হোৱা নাই, সেইটো কাৰণে মোক বহুত গালি গালাজ পাৰে ঘৰৰ মানুহে। হাজবেণ্ডেও আপোনাৰ বহুতখিনি টৰ্চাৰ কৰে। সি এতিয়া এনেকুৱা কৰিছে, আজি 6 মাহৰ পৰা বেলেগ এগৰাকীৰ ছোৱালীৰ লগত অবৈধ সম্পৰ্ক ৰাখি লৈছে। মই সেইবোৰ কথা গম পাই পিনি যদি মই মনে মনে থাকোঁতো নহ'ব ন, মইতো ঠিক কৰিব চেষ্টা কৰিব লাগিব নিজৰ হাজবেণ্ডক। মই সেই চেষ্টা কৰিবলৈ যোৱাৰ ফলত মই ফোন কৰিছিলোঁ ছোৱালীজনীলৈ। ছোৱালীজনীয়ে মোক নিজে ফোন কৰিছিলে প্ৰথমতে যে কি হ'ল, কি কথা। তাৰপৰা মই ক'লোঁ যে তুমি এনেকৈ আঁতৰি থাকিবা তাৰপৰা। তেতিয়া বোলো সিটো ঠিক হৈ যাব, মোৰতো বহুত বছৰ হ'ল বিয়া হোৱা বোলো এতিয়া তাৰ লগত। তেনেকৈ কথাখিনি ক'লোঁ, কিন্তু তাই সেই চৰ্তটোত ছোৱালীজনীয়ে আঁতৰিম বুলি কৈ নাআঁতৰিলে। তাৰপিছতো আকৌ তাৰ লগত আকৌ কথা চথা পাতি থাকিলে। তাৰপিছত এতিয়া এনেকুৱা হৈছে, মই ছোৱালীজনীক আকৌ নেক্সট এদিন মেছেজ কৰিলোঁ। তাৰপিছতো ছোৱালীজনীয়ে আঁতৰিটো নিদিলে, ইয়াকো উল্টা পুল্টা কিবা লগালে। তাৰ ফলত মোক মাৰ পিট কৰি গালি গালাজ পাৰি কি কৰিম আপোনাক বহুতখিনি টৰ্চাৰ কৰিলে। ফেমিলিও ফুল ছাপোৰ্ট কৰিছে যে মোক এৰি দিবলৈ কাৰণে, আৰু সেই ছোৱালীজনীক বিয়া পাতিবলৈ কাৰণে কৈছে। ছোৱালীজনীক নহ'লেও বেলেগ হ'লেও তাক বিয়া পাতাই দিব। মোক কিন্তু সিহঁতি একদম খেদাই দিছে ঘৰৰ পৰা। মোক মাৰপিট কৰিছে। মাৰপিটটো বিশেষকৈ মোক হাজবেণ্ডেতো কয়, আৰু মাৰি পেলাম বুলি ভাবোঁ কি বহুত দিয়ে হাজবেণ্ডে দেই, সেইটো কথা সঁচা। কিন্তু মোক মাৰে ফেট তুলি আহে যুঁজিবলৈ কাৰণে, ফেট তুলি আহে চবেই। কিন্তু ফেমিলি মেম্বাৰ্ছে মোক হাত তোলা নাই আজিলৈকে, কিন্তু মোক হাজবেণ্ডে তুলিছে। আৰু আজি এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈ গ'ল, মোৰ মোবাইলটো কাঢ়ি ল'ব লৈছে, ভাঙিব লৈছে। মোক বগৰী কৰিছে তিনিওটা মানুহে, হাজবেণ্ডৰ মাক আৰু বাপেকে বগৰী কৰিছে। তাৰ ফলত মই বহুত দুখ পাইছোঁ। হাজবেণ্ডে চৰিয়াইছেও, মাৰিছেও, মূৰত টেমুনা বান্ধি গৈছে, কাণত দুখ পাইছোঁ মই ধৰক। আজি মই উপায়হীন হৈ পিনি মই আজি থানা কাষ চাপিবলগীয়া হ'ল, আৰু আইনে যাতে মোক সুব্যৱস্থা লৈ দিয়ে। আপোনালোকে গেলেকীৰ পৰা আহি আজি আমগুৰি থানাৰ সন্মুখত কিয়? আমি গেলেকীৰ পৰা অহা হ'ল আমাৰ ভতিজা ছোৱালীজনী বিয়া দিয়া আজি 4 বছৰ চলি আছে এতিয়া 2024-ত। আমি ধুমধামেৰে ধৰক দুটা পক্ষৰ ৰাইজে হৈ ছোৱালীজনীক এৰেঞ্জ মেৰেজ কৰাই দিছিলোঁ সিহঁতৰ মিলামিলি অৱস্থাত। কিন্তু আজি অলপ দিনৰ পৰা শুনি আছোঁ 6 মাহ 7 মাহমান হ'ল ল'ৰাটোৰ কোনোবা এগৰাকীৰ লগত অবৈধ প্ৰেম চলি আছে। ছোৱালীজনীয়ে ফোন কৰে, ৰাতি ছোৱালীজনীৰ লগত নাথাকে, সি অন্য ঠাইত গৈ ফোন চোন কৰে, কথা পাতে, তাই এইবিলাক শুনি থাকে। আৰু হ'লেও নিজৰ গিৰিয়েকটোৰ লগত যদি এনেকুৱা এটা চলি থাকে, সেইটো সোধপোছ কৰাত ছোৱালীজনীক ফোন নাম্বাৰটো পাই মেছেজ কৰাৰ কাৰণে ছোৱালীজনীক সদায় মাৰধৰ কৰে, মোবাইলটো কাঢ়ি লৈ ফোন কৰিব নিদিয়ে। ছোৱালীজনীক এনেকুৱা অত্যাচাৰ চলাই আছে। কালি যোৱা ৰাতি 10টা বজালৈকে ছোৱালীজনীক মাৰপিট কৰিছে। শাহুৱেক শহুৰেক সকলোৱে মিলি কয় আমি আৰু ল'ৰাটোক বিয়া বাৰু পতাই দিম,
তই তোক থাকিব দৰকাৰ নাই, তোক হেৰি কৰি দিম, তোক এৰিমেই, তোক নাৰাখোঁ। এবাৰ ল'ৰা ছোৱালী নাই, সতি সন্তান একো নোহোৱাৰ কাৰণে তাইক তেনেকুৱা হেৰি কৰিছে। আমি মানিছোঁ সতি সন্তান নাই ছোৱালীজনী, তাৰ তেনেকুৱা ট্ৰিটমেণ্টো আছে নহয়, ট্ৰিটমেণ্ট আছে, কিজানি ল'ৰাটোৰ দুখ হ'ব পাৰে। দুয়োটাই ট্ৰিটমেণ্ট কৰক, দুয়োজনে ট্ৰিটমেণ্ট কৰক। আজিকালি অকল ছোৱালীজনীৰ কোনো হেৰি নাথাকে নহয়, তেওঁলোকে ট্ৰিটমেণ্টো কৰাব নিবিচাৰে, অকল মাকৰ ঘৰলৈ পঠিয়াই দিয়ে। প্ৰতিটো বস্তু মাকৰ ঘৰৰ পৰা ছোৱালীজনী নিব লগা হয়। তেওঁলোকে 10 টকা পইচা ছোৱালীজনীৰ হাতত নিদিয়েও, আৰু 3বাৰ 4বাৰ ছোৱালীজনী ট্ৰিটমেণ্ট কৰে। এবাৰ ককায়েকে কৰাইছেগৈ, 2বাৰ 3বাৰ মাক বাপেকে কৰাইছেগৈ ট্ৰিটমেণ্ট, কিন্তু তাহাঁতি নিজৰ ল'ৰাটো কোনো দুখ নিদিয়ে। আৰু তেনেকৈ আমি এতিয়া আমগুৰি থানালৈ গেলেকীৰ পৰা আহি আমি এজাহাৰ দিছোঁ। আইনে কি বিবেচনা কৰে, আমি ভাল হেৰিটোৱে বিচাৰিছোঁ, ভাল বিবেচনা কৰি আমাৰ ছোৱালীজনী যে সংসাৰখন নষ্ট নোহোৱাটো আমি বিচাৰোঁ। সেইটোৱে আইনে এতিয়া কি ব্যৱস্থা কৰে, আমি আইনৰ ওপৰতে সকলোৱে গুৰুত্ব দিছোঁ। গেলেকীৰ পৰা ৱাহিদ আলীৰ প্ৰতিবেদন, টাইমছ 24 ইণ্ডিয়া।